যেহেতু ইলেকশ্যন আহিছে বহুত মানুহ বহুত জেগায় ভোট চাই আছে, বহুত ভোট দিবৰ কাৰণে। আমি চাইছোঁ আমাৰ গাঁওখনতো বহুত মানুহ আহি আছে ভোট চাবৰ কাৰণে, বহুত মানুহ ধৰিছে, কিন্তু আমাৰ গাঁৱত এটা ৰাস্তা ঘাট নাই। সেই মানুহকেইটা পিছত জিতিলে পাম না? সিহঁতক পাম না? নাপাওঁ। কিন্তু সিহঁতক কেতিয়াও নাপাওঁ, চিনি নাপাওঁ। সেই মানুহবিলাক এতিয়া আহি আছে আমাৰ গাঁৱৰ টুপনি লাও খোৱা চাব। সেইফালে কাঠমেলে যে ৰাস্তা ব্ৰিজখন আছে, সেইটো ৰাস্তাত উঠাৰ কাৰণে আমাৰ ৰাস্তা নাই, এটা বাইক লৈ যোৱাৰ ৰাস্তা নাই। আৰু সেইফালে চাইকোৱা যে কলাবাৰী বাজাৰ, সেইফালেও এটা ৰাস্তা নাই। তাৰপিছত লাইলি বাজাৰ ডাউনত সেইফালে কিন্তু ৰাস্তা নাই, ৰাস্তাত কাম কাজ নাই। অলপ বৰষুণ আহিলেই পানী লোড হৈ যায়। আমি গামছা পিন্ধি যাব লাগে, ফুলবাৰীত যাব লাগে, চাইখোৱাত যাব লাগে, স্কুলত যাব লাগে, ল'ৰা ছোৱালীক এনেকুৱা পৰিস্থিতি চলি আছোঁ। কিন্তু বহুত মানুহ যে আহি আছে ভোট চাবৰ কাৰণে, সিহঁতক মই বেয়া পোৱা নাই। কিন্তু আপোনালোকক পিছত জিতিলে এই লাওখোৱা গ্ৰামৰ কামটো যে ৰাস্তা ঘাট যে লাগে বুলি কম, আপোনালোকক খুজি পাম নহয়? পালেও আপোনালোকে পাত্তা দিব নহয়? পাত্তাটো তেতিয়া নেদে। রাস্তা হোক বা না হোক আপনাদের ভোট লাগে। ভোট তো আমি দিমই, যাকে হোক দিম। আমি ভোট নিদিয়াকৈ নাথাকোঁ। ভোটটো আমাক দিব লগা আছে, ৰাস্তা নকৰিলেও দিম, কিবা নকৰিলেও দিমেই ভোট। কিন্তু আপোনালোকে কিছুমান মানুহ আছে দেখাই নাই কেতিয়াবা, সেই মানুহবিলাক আহি আছে ভোট চাবৰ কাৰণে। ৰাইজসকল, যি মানুহ আহিব তাক চিনি পায় বা নাপায়, আপোনালোকে ক'ব। আপোনালোকে জিতাৰ পিছত এই লাও খোৱা যিবিলাক ৰাস্তা ঘাট নাই, এটি কৰি দিব না? কি পিছত আপোনালোকে ক'ব পাৰিম না যে ৰাস্তা ঘাট নাই, আপোনালোকে ভোট লৈছে এনেকুৱা কয়? সেইটোও প্ৰশ্ন কৰিব। খালি এনেই ভোট আহিছে, বহুত মানুহ আহি আছে, এইটো দল ভাল, এইটো সব দলে ভাল, কিন্তু কাম হ'ব লাগিব, গাঁৱৰ ৰাস্তাখানি হ'ব লাগিব। আমি যদি ইচ্ছা কৰোঁ লাও খোৱা গোটা এইটো ড্ৰোন কেমেৰা দিয়ে আমি ভিডিঅ' কৰি, মিছা কথা কৈছোঁ না কি কৈছোঁ, ড্ৰোন কেমেৰা দিয়া দেখাব পাৰিম ৰাস্তা ঘাট আছে না না আছে। আমি মিছা কৈছোঁ নেকি? মিছা কোৱা নাই। গোটাই গাঁৱে গাঁৱে ঘূৰি কিনে ভিডিঅ' কৰি দেখাব পাৰিম কোনটো ৰাস্তা আছে। এটা বলৰ গাড়ী লৈ এইটো গাঁও সোমাব পাৰে নেকি? এইটো গাঁৱত টুমনি লাও খোৱা গাঁৱত আপোনালোকে চাব। ভোটটো খালি অচিনাকি মানুহে চাই আমালোকে দি দিওঁ, সেইটো প্ৰশ্ন কোনে কৰিছে? ৰাইজসকল, আপোনালোকে এইটো প্ৰশ্ন কৰিব। আৰু আমাৰ মানকাজিৰ যিহেতু ডিষ্ট্ৰিক্ট, অসমতে যাওয়ার রাস্তা এতিয়ালৈকে ভালদৰে হোৱা নাই। মানকাজৰ যে যাম, কিবা ল'ৰা ছোৱালী এক্সাম দিবৰ কাৰণে যাব লাগে, কিবা ট্ৰেইনিং দিবৰ যাবৰ লাগে, কিবা কাৰণে ৰোগী লৈ যাব লাগে, সেইবিলাক ৰাস্তা ঘাট ঠিক নাই। জাতি লৈ কিনে ক'ব যে ভোটটো দিয়ক, জাতিৰ ৰক্ষা কৰিম, কোনে ৰক্ষা কৰিছে? সেইবিলাক আজি মানকাজৰ যাবৰ ৰাস্তাটো আমাৰ মেঘালয়তে যাব লাগে, বন্ধ হ'লে কেনেকৈ যাম আমি? ল'ৰা ছোৱালী কেনেকৈ এক্সাম দিব? বহুত ট্ৰেইনিং হয়, এইবিলাক ট্ৰেইনিং কেনেকৈ দিব? সেইবিলাক প্ৰশ্ন কৰক। খালি ভোট দিলেও নহ'ব, এক কাপ চাহ খুৱালে ভোট দিলে সেইবিলাক নহ'ব। জিন্দিগৰাকে কামাই কৰি খাব, পইচা পাতি চাহ খাব পাৰিব, বহুত কিছু কৰিব পাৰিব। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কি কৰি আছে সেইটো চিন্তা কৰক। এনেই এটা মানুহে ভোট চাব, মৰম কৰি দি দিম, এনেকুৱা দি আমাৰ এইটো দক্ষিণ হালমাৰাটো কেনেকুৱা পাউচি গ'ল। সেইটো কাৰণে কৈছোঁ, ভাল আৰু এমএলএক মাতি কেনে লিখিতভাৱে কৰি লওক যে এইটো কাম কৰিব লাগিব, নহ'লে আমি ভোট নিদিওঁ। খালি ক'লে নহ'ব। আৰু আমাৰ যিটো নদী ভাঙ্গা, সেইটোৰ ভাল কাম কৰিব না নাই, সেইবিলাক প্ৰশ্ন কৰিব। আর এমএলএ যে আছে, যিটো আমাৰ লাও খোৱা মানুহৰ ভোট ল'বৰ কাৰণে মানুহ পঠাই দিয়ে, সেই এমএলএক কৈছোঁ মই, আপোনালোকে অনুৰোধ কৰিছোঁ আমাৰ গাঁওখানি দেখি যাওক। খালি আমাৰ গাঁওখানিৰ দায়িত্ব নহয়, গোটাই ডিষ্ট্ৰিক্টটোৰ দায়িত্ব আপোনালোকে। কিন্তু
ডিষ্ট্ৰিক্টটো কাম কাজ কৰিব লাগিব, কিন্তু আমাৰ গাঁওখানি ইমান পিছ পৰিলে কিয়? ৰাস্তা ঘাট নাই কিয়? সেইটো প্ৰশ্ন। বেলেগ বেলেগ গাঁৱৰ পৰা মানুহ আহি আছে, আমাৰ গাঁৱৰ মানুহবিলাক আহি আছে, ভোটটো দিব লাগিব এজনক, কিন্তু সেইবিলাক কৰি ক'ব ডাঙৰ ডাঙৰ কাম কৰিব। যেনে আজি শিৱসাগৰত কাম কৰিবলৈ যাওঁতে কিমান মিস্ত্ৰী মানুহ অপমান হৈছে, সেইটোৰ কাৰণে কোনে মাতি আছে? মাতব না নাই? সেইবিলাক সোমাই আহিলে, সেইবিলাক যে মিস্ত্ৰী মানুহ দুখ আহিলে সেইবিলাক কোনে মাতিব? তেতিয়া চুপ হৈ থাকিব নেকি ভোট লোৱাৰ পিছত? সেইটো প্ৰশ্ন কৰি ল'ব। পুছবেক যে কৰিলে, যিবিলাক মানুহ মাত দিয়া নাই সেইবিলাক মানুহ কিন্তু ভোট চাবৰ আহি আছে। ৰাইজসকল মনত ৰাখিব ভাল কৰি, কাক ভোট দিব না দিব আপোনালোকৰ ইচ্ছা, কিন্তু সেইবিলাক প্ৰশ্ন কৰিব। আমাৰ বিপদৰ সময় কোনে ঠিয়া দিব, সেইবিলাক প্ৰশ্ন কৰিব। খালি ভোট চালে দিলে হৈ গ'ল। যিবিলাক মানুহ আমাৰ কাৰণে মাত মাতব, আমাৰ ভৱিষ্যত ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে ডাঙৰ ডাঙৰ কাম কৰিব, গাঁওখনৰ ৰাস্তা ঘাট হ'ব। লাও খোৱা গ্ৰামতে এটা ৰাস্তা ঘাট দেখাব পাৰিলে, ভাল এটা ৰাস্তা। ভোটটো আহি গ'ল, শেষে হৈ গ'ল, সময় নাই, 2 দিন বা 3 দিন মান আছে, কিন্তু কোনোবা মানুহ কৈছে না এইবিলাক আনি কেনে আমাক গাঁওখন দেখাম, তাক আমি ভোটটো দিম।